Adhika Kashyap. Nursery. এটি শিশুৱে কান্দিছে কান্দোনত ৰজন জনাই গৈছে ডেমক্ৰেসি লাইফৰ ষ্টুডিঅ' কণমানিটিক মৰম কৰিছে নাট্যাচাৰ্য পখিলা কলিতাই এই কান্দোন এখন অসমীয়া কথাছবিৰ লগত জড়িত ছবিখন ক্ৰন্দন মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটি নেশ্যনেল পাৰফৰ্মিং আৰ্টছ এছ'চিয়েশ্যন অফ ইণ্ডিয়া ডেমক্ৰেসি লাইফ আৰু তক্ষশিলা বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা নিৰ্মাণ হৈ থকা এই ছবিখনৰ অডিশ্যন মুকলি অনুষ্ঠান সোমবাৰে ডেমক্ৰেসি লাইফৰ মহানগৰীৰ হাতীগড়স্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় বিশিষ্ট শিক্ষাবিদ বুদ্ধিজীৱী লেখক ডক্টৰ দয়ানন্দ পাঠকে মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে অডিশ্যন মুকলি কৰে লগতে পখিলা কলিতাৰ কাহিনী পৰিচালনা তথা লেখক সাংবাদিক মৰম কুমাৰৰ মুখ্য ব্যৱস্থাপনাৰে নিৰ্মাণ হ'বলগীয়া ছবিখনৰ পাণ্ডুলিপি আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰে ডক্টৰ পাঠকে অডিশ্যন মুকলি কৰি দিয়া ভাষণত ডক্টৰ পাঠকে ডেমক্ৰেসি লাইফ নেশ্যনেল পাৰফৰ্মিং আৰ্টছ এছ'চিয়েশ্যন আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ এই উদ্যোগৰ শলাগ লয় তেওঁ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা ক্ৰন্দনৰ অডিশ্যনত অংশ ল'বলৈ অহা সন্মানীয় লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে আনহাতে এক গভীৰ বিষয়বস্তুক সমাজৰ আগত দাঙি ধৰাৰ বাবে উদ্যোক্তাসকলে লোৱা প্ৰয়াসৰো শলাগ লয় প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি টিম ক্ৰন্দনলৈ শুভেচ্ছা জ্ঞাপন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত তথা বিশিষ্ট অনুবাদক পৰমেশ দত্ত লেখক সমাজকৰ্মী ৰমেন দাস অৱসৰপ্ৰাপ্ত বেংক বিষয়া বৈকুণ্ঠ বৰুৱা অভিনেতা প্ৰণৱ বৰঠাকুৰ আদিয়ে অনুষ্ঠানত নাট্যাচাৰ্য পখিলা কলিতা সমাজসেৱিকা দীপ্তি বৰুৱা সমাজসেৱিকা জিনুমণি বৰুৱা অভিনেত্ৰী টুটুমণি দত্তকে ধৰি কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় আজিৰ অডিশ্যনত শতাধিক শিশু কিশোৰ যুৱক যুৱতী তথা জ্যেষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে অহা 12 জুলাইত অনুষ্ঠিত হ'ব ক্ৰন্দনৰ শুভ মুহূৰ্তত ব্যুৰ' ৰিপৰ্ট ডেমক্ৰেসি লাইভ 24/7 আজি এটা বিশেষ দিন আৰু এই বিশেষ দিনত আমাৰ লগত থকা আমাৰ পৰমেশ দত্তদেৱ পখিলা কলিতা আৰু আমাৰ ৰমেন দাস আৰু আমাৰ সকলোকে মই কৈছোঁ সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ যে আমি ভাল কথা এটাৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ আৰু একত্ৰিত হ'ব পৰাটোৱেই মই ভাবোঁ এটা ডাঙৰ এটা এচিভমেণ্ট এতিয়া ক্ৰন্দনৰ কথাখিনি অৱশ্যে তাৰ কণ্টেণ্টটো বুজাই যায় যে ক্ৰন্দন নামটো দিয়ে যে প্ৰথম ভাৰতীয় বহুতে এইটো কথা কয় যে দাদা চাহেব ফাল্কে কয় যে তেওঁৱে প্ৰথম ছবি নিৰ্মাতা বুলি বহুতে ক'ব খোজে কিন্তু বহুতে আকৌ এইটো কথাও কয় যে নহয় এজন অসমীয়া মানুহে আচলতে ভাৰতীয় চিনেমাৰ প্ৰথমগৰাকী ব্যক্তি প্ৰমতেশ বৰুৱা বহুতে কয় প্ৰমতেশ বৰুৱা যেতিয়া দেৱদাস কলিকতাত কৰিছিলে আপোনাৰ তেতিয়া তেওঁ কেনেধৰণে কিমান ছেক্ৰিফাইচ কৰিছে আপোনাৰ যে তাত তেওঁ কিমান কষ্ট কৰি পেলাই তাত সেই চিনেমাখন কৰিছে আৰু সেই সময়ত তোমাৰ ভইচো নাছিল মানে মূকাভিনয় আছিল গতিকে এই কথাবিলাকো আছে আৰু তাৰপিছত জ্যোতিপ্ৰসাদৰ কথাটোতো আছেই জ্যোতিপ্ৰসাদে যেতিয়া জয়মতীখন কৰিলে আমাৰ জয়মতী যিগৰাকী চৰিত্ৰ নিৰ্বাহ কৰিলে তেওঁৰ বিয়া বাৰু পৰ্যন্ত নহ'ল মানে ভাবক কথাটো গতিকে এই যিটো সমাজখনৰ যিটো এটা প্ৰতিচ্ছবি এই কথাবিলাকত ইয়াত আছে গতিকে সামাজিক প্ৰতিফলনটো সাহিত্য এই ছবিখনৰ মাজত হ'ব আৰু ছবিখনক আৰু এটা কথা আছে কি ছবিখনক গণমুখী কৰাৰ কাৰণে আমি কি পদক্ষেপ ল'ম সেই কথাটোও আছে কিন্তু যে কেৱল আমি মেছেজটো দিলেও নহ'ব কাৰণ সাধাৰণ যি আপোনাৰ ধৰক আপোনাৰ দৰ্শক আছে তেওঁলোকৰ মনোৰঞ্জনৰ কাৰণে আমি কি কৰিছোঁ সিও ৰুচিসম্পন্নভাৱে আমি কৰাটো উচিত হ'ব বুলি ভাবোঁ আৰু এতিয়া আপোনালোকে দেখা পাইছে যে এতিয়া ছবি ঘৰবিলাক কিন্তু চব বন্ধ হৈ গৈছে ছবি ঘৰবিলাক বন্ধ হৈ গৈছে আৰু সিদিনা এগৰাকী ফিল্ম নিৰ্মাতা আমাৰ হেৰিয়ে কুকি যিখন চিনেমা কৰিছে কুকি চিনেমাখন ভাৰতবৰ্ষৰ চবতে চলিছে কেৱল অসমত চলিব দিয়া নাই অথচ অসমীয়া ছোৱালী এজনীয়ে এই চিনেমাখন নিৰ্মাণ কৰিছে গতিকে সেইখন ভাৰতবৰ্ষৰ সকলোতে চলিছে ছবিঘৰত কিন্তু অসমত চলা নাই অসমীয়া ছোৱালী কৰিছে
গতিকে এনেধৰণৰ কিছু ট্ৰেজিক চিটুৱেশ্যনবিলাকো কিন্তু আমাৰ মাজত আছে গতিকে সেইবিলাক আমি কেনেকৈ অভাৰকাম কৰিব পাৰোঁ কেনেকৈ তাক ক্ৰছ কৰিব পাৰোঁ এই কথাবিলাক চিন্তনীয় কথা হয় গতিকে আমি আজি বেছিকৈ নকওঁ আৰু পিছত আমি এই ছবিখন চোৱাৰ পিছত হয়তো আমি আৰু ভালকৈ ভিতৰত সোমাই পেলাই কথাখিনি ক'ব পাৰিম তথাপিও আজি এটা উদ্যোগ নিশ্চয় লোৱা হৈছে আৰু সৎ এটা উদ্যোগ লোৱা হৈছে আৰু তাৰ দ্বাৰা নিশ্চয় সমাজৰ বিভ্ৰান্তিখিনিক যাতে আমি এটা ছ'চিয়েল এৱাৰনেছ আমি জেনেৰেট কৰিব পাৰোঁ সেইটোকে নিশ্চয় আমাৰ উদ্দেশ্য এটা হ'ব এয়া আমাৰ এই মাংগলিক পৰ্বৰ শুভাৰম্ভণি আৰু আমাৰ এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিত্ব যিগৰাকী আজি অনুষ্ঠান আনুষ্ঠানিকভাৱে উন্মোচন কৰিব উদ্বোধন কৰিব আমাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰ আছে লেখক শংকৰদেৱ সাধক ৰমেন দাস ডাঙৰীয়া আছে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষা বিভাগৰ আয়ুক্ত বিশিষ্ট অনুবাদক পৰমৰাজ দত্ত ডাঙৰীয়া আছে বিশিষ্ট অভিনেতা আমাৰ বৰঠাকুৰ দা আছে এয়া আমাৰ